নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, যোনবোৰ কমেণ্ট কৰিছিল আপোনালোকে যোৱা ভিডিঅ'টোত, সেইবোৰ লোকেশ্যনৰে ভেকেঞ্চি, প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে অসমৰ ভেকেঞ্চি আজিৰ ভিডিঅ'ত পাই যাব। চ' অলপমান ধৈৰ্য ধৰি সম্পূৰ্ণ ভিডিঅ'টো চাওক, যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। চ' মই নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দি লওঁ আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। খুব ভাল ভাল লোকেশ্যনৰ ভেকেঞ্চি আহিছে, ভালদৰে মই আলোচনা কৰি আছোঁ। তাৰ আগতে যদি যোৱা পৰহি ভিডিঅ'টো চোৱা নাই, চাব পাৰে। আগষ্ট মাহৰ গ্ৰেড 3, গ্ৰেড 4 জুনিয়ৰ এছিষ্টেণ্ট, 10 পাছ 12 পাছ, এটাও খুব ভাল ভাল লোকেশ্যনৰ ভেকেঞ্চি আছে। এক্সিছ বেংকৰ ভেকেঞ্চি, আগষ্ট মাহৰ ভেকেঞ্চি, এইবোৰ চাব পাৰে যদি ইণ্টাৰেষ্টেড। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ এইটো ভিডিঅ'ত। আগষ্ট মাহৰ নতুন নিযুক্তি বৰপেটা, গুৱাহাটী, নগাঁও, তেজপুৰ, লখিমপুৰ, তিনিচুকীয়াৰ পৰা বহুত বেছি কমেণ্ট আহিছিলে। ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, শোণিতপুৰ, গোলাঘাট, বঙাইগাঁও, হাজো, বাইহাটা, শিলচৰ, গড়েশ্বৰ, কোকৰাঝাৰ, তিনিচুকীয়া, কলাইগাঁও, তামোলপুৰ, চাপাখোৱা, তাৰপিছত ধেমাজি, চিলাপথাৰ, গোগামুখ, বেদেতি, এইটো আপোনালোকৰ বিশ্বনাথৰ ফালে আছে, আৰু বিশ্বনাথৰ ফালে আছে চাগে, কমেণ্ট কৰি মোক জনাব। নাওবৈচা আৰু বগানদী, খুব ভাল ভাল ভেকেঞ্চি। খুব এইবোৰ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আগতে মানাই নাই, বগানদী হওক বা গোগামুখ হওক। চ' কোনোবা যদি আপোনাৰ চিনাকি আছে এইবোৰ লোকেশ্যনৰ ভিতৰত থকা কেণ্ডিডেট, যদি আপোনালোকৰ কোনোবা চিনাকি আছে, কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতে অলপমান ইনফৰমেশ্যনটো পায় আৰু ফ্ৰীতে এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হয় যাতে। সেইটো আমাৰ প্ৰচেষ্টা থাকে এটা, যে যিমান কেণ্ডিডেট আছে, নিবনুৱা যিমান আছে, চবে এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হয়। সেইটো কাৰণে আমাৰ ভিডিঅ' যদি ছিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন ছিৰিয়াছ বা এনেই যদি টাইম পাছৰ কাৰণে চাই আছে, নাচাব। আপোনালোকৰ টাইমটো বেলেগ জেগাত ইউটিলাইজ কৰক। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। যিহেতু জব কনচালটেঞ্চিবিলাকে পইচা খোজে, সেইটো কাৰণে আমাৰ চেনেলত জব কনচালটেঞ্চি ভেকেঞ্চি দিয়া নহয়। যিহেতু মই সদায় মোৰ এটা সপোন আছে, চব কেণ্ডিডেটে ফ্ৰীতে এটা নহ'লে এটা চাকৰি পাওক। চ' মোৰ সেইটো এটা প্ৰচেষ্টা সদায় থাকে। চ' আপোনালোকে বহুতে কমেণ্ট কৰি থাকে যাতে আপোনাৰ ভিডিঅ' চাই চাকৰি পালোঁ। চ' সেইটো ভাল লাগে। চ' সেইটো কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে যিমানবোৰ নিবনুৱা আছে কোনোবাই এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হয়। প্ৰথম ভেকেঞ্চি L&T ফাইনেন্সৰ, এইটো এটা ফ্ৰী জব, বিনামূলীয়া চাকৰি। আপোনালোকৰ ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চি, EMI কালেকশ্যন, এইবোৰ কাম থাকিব। বেংকৰ যোনবোৰ কাম থাকে ফাইনেন্স ৰিলেটেড। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন মেণ্ডেটৰী। এজ লিমিট 19 ইয়াৰ্ছৰ পৰা 33 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। নিজৰ এখন বাইক বা স্কুটি হ'লে হ'ল, লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ মেণ্ডেটৰী। 50টা ভেকেঞ্চি আছে, চব বেছি ভেকেঞ্চি নাই। মোক এতিয়া ভিডিঅ'টো দিয়াৰ লগে লগে গধূলি মানলৈ চাগে ভেকেঞ্চিটো ফুল হৈ যাব বা বহুত কল আহি যাব। আপোনালোকৰ যিমান জলদি পাৰে কলবোৰ কৰি ল'ব। খুব ভাল ভাল লোকেশ্যনৰ ভেকেঞ্চি, গড়েশ্বৰ, বাইহাটা, হাজো, কলাইগাঁও, তামোলপুৰ, বেদেতি, তাৰপিছত ধেমাজি, চিলাপথাৰ, গোগামুখ, নাওবৈচা, বগীনদী, তাৰপিছত চাপাখোৱা। চব এইবোৰ লোকেশ্যনৰ ভেকেঞ্চি। আপোনালোকৰ কমেণ্ট কৰি মোক জনাব এইকেইটা লোকেশ্যন কোনটো লোকেশ্যনত আৰু বেছি চাকৰি লাগে। চ' ইণ্টাৰভিউ আছে আপোনালোকৰ 19 আগষ্ট। চ' এসপ্তাহমান আপোনালোকৰ হাতত আছে। টংলাত ইণ্টাৰভিউটো হ'বলৈ গৈ আছে, আৰু খুব ভাল এটা ইনহেণ্ড চেলাৰী, গ্ৰছ চেলাৰীটো 20,000 মান হ'ব। কাটি কুটি 15,200 প্লাছ PF ESI সুবিধা থাকিব। লগতে ইনচেণ্টিভৰ সুবিধাখিনি থাকিব আপ টু 30,000 অন পাৰফৰ্মেঞ্চ। যদি ভাল এটা পাৰফৰ্মেঞ্চ কৰে 15,000 প্লাছ 30,000 কিমান হ'ল 48,000। লগতে আপোনাৰ পেট্ৰলৰ খৰচা 5,000, 50,000 মান এটা ইনকাম কৰিব পাৰে পাৰ মান্থ যদি ভালদৰে চাকৰিটো কৰে। কণ্টেক্ট নম্বৰ, হোৱাটছএপ নম্বৰ দিয়া আছে। ফ্ৰী জব হয়, মই আৰু এবাৰ কৈছোঁ। আপোনালোকৰ যদি কোনোবা চিনাকি আছে, জব বিচাৰি আছে, ঘৰত এনে বহি টাইম পাছ কৰি আছে, কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ এটা শ্বেয়াৰে এটা কেণ্ডিডেটক চাকৰি পাবলৈ আপোনালোকৰ সুবিধা এটা দিব পাৰে। চ' এইখিনি কাম কৰক। আপোনালোকৰ শ্বেয়াৰ কৰি দিলে অলপমান লাভ হ'ব কেণ্ডিডেটবোৰক। নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি চলামণ্ডলম ইনভেষ্টমেণ্ট আৰু ফাইনেন্স কোম্পানী, লোন এগেইনষ্ট প্ৰপাৰ্টি চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। এইটো গ্ৰেজুৱেশ্যন কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। এইটোত খালি এক্সপিৰিয়েঞ্চ লাগিব। আগৰটো যোনটো L&T ফাইনেন্সৰ আছে তাতে ফ্ৰেছাৰ্ছে পাৰিব। এইটোত খালি অলপমান এক্সপিৰিয়েঞ্চ লাগিব। আগৰতলা, বৰপেটা,
গুৱাহাটী নগাঁৱৰ পৰা বহুত বেছি কমেণ্ট আহিছিলে, তেজপুৰৰ পৰা বেছি কমেণ্ট আহিছিলে, তিনিচুকীয়া মই ক'লোৱে, ডিব্ৰুগড়ৰ পৰা কমেণ্ট আহিছিলে, শিৱসাগৰ, যোৰহাট, গোলাঘাট খুব ভাল ভাল কমেণ্ট আহিছিলে। চ' মই এইবোৰ ভেকেঞ্চি লৈ আহিছোঁ, আগলৈ মই আনি থাকিম। আপোনালোকে যদি কমেণ্টবোৰ কৰি থাকে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম, চ' কমেণ্ট কৰি মোক জনাব। 15 আগষ্টৰ ভিতৰত এপ্লাই কৰক। এপ্লাই লিংক দি আছে, ক্লিক কৰি এপ্লাই কৰিব পাৰে। নে ভেকেঞ্চি সুচিতা আৰ্ট মুভিং সলিউশ্যনৰ ভেকেঞ্চি, ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি, খ্ৰীষ্টান বস্তি গুৱাহাটী হেড অফিচৰ কাৰণে। এলিজিবল হ'বলৈ ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ কেণ্ডিডেট ব'থ কেন এপ্লাই। ৰেছপনচিবল হ'ব লাগিব, যেনেকৈ মেনেজ কৰিব লাগিব, ফ্ৰণ্ট ডেস্ক অপাৰেশ্যনখিনি চাব লাগিব, লগতে ৱেলকাম আৰু এচিছ ভিজিটৰ হেণ্ডেল কৰিব লাগিব, কল, ইমেইল আৰু কৰেছপণ্ডেঞ্চবোৰ, লগতে মেইনটেইন কৰিব লাগিব ৰেকৰ্ড, ছাপৰ্ট এডমিনিষ্ট্ৰেশ্যন। প্ৰফাইলটো যেনেকৈ ষ্ট্ৰং কমিউনিকেশ্যন স্কিল, লগতে বেছিক কম্পিউটাৰ নলেজ, ৱেল গ্ৰুম আৰু কাষ্টমাৰ অৰিয়েণ্টেড হ'ব লাগিব। চ' ফ্ৰেছাৰ্ছ বা গ্ৰেজুৱেশ্যন যদি হৈছে আপোনালোকৰ আৰু ৰিচিপশ্যনিষ্টৰ নিচিনা কামত সোমাব খোজে, জব এটা ল'বলৈ খোজে, আপোনালোকে এপ্লাই কৰক। মেইল আইডি তলত দিয়া আছে 14 আগষ্টৰ ভিতৰত। নে ভেকেঞ্চি নৰভিক হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰ হাজোৰ পৰা ভেকেঞ্চি মাৰ্কেটিং ৰিপ্ৰেজেণ্টেটিভ, অৰ্থাৎ আপোনালোকৰ মাৰ্কেটিং ৰিলেটেড কাম হ'ব। প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ বা ষ্ট্ৰং কমিউনিকেশ্যন স্কিল আছে, লোকেল এৰিয়া নলেজ হ'ব লাগিব। চ' হোৱাটছএপ নম্বৰ দিয়া হৈ আছে, 14 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'লে আৰামছে এপ্লাই কৰিব পাৰিব। নে ভেকেঞ্চি ব্লু ডাৰ্টৰ ভেকেঞ্চি, অপাৰেশ্যন এক্সিকিউটিভৰ ভেকেঞ্চি, শিলচৰ আছামৰ ভেকেঞ্চি। চেলাৰী আপোনালোকৰ CTC আপ টু 4 লাখ পাৰ এনাম। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, এক্সপিৰিয়েঞ্চ, ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ইন লজিষ্টিক, কুৰিয়াৰ আৰু অপাৰেশ্যন প্ৰেফাৰ্ড। মনিটৰ কৰিব লাগিব আৰু ট্ৰেক কৰিব লাগিব শ্বিপমেণ্ট ডিলে আৰু প্ৰায়ৰিটি ডেলিভাৰিজ, লগতে কোঅৰ্ডিনেট কৰিব লাগিব হাব ৱেৰহাউচ আৰু হেণ্ডেল কৰিব লাগিব কাষ্টমাৰ কুৱেৰিজ, এছকেলেশ্যন আৰু কমপ্লেইন। এনচিয়'ৰ কৰিব লাগিব যাতে ছাৰ্ভিচ কোৱালিটি আৰু TAT এডহেৰেঞ্চখিনি আপোনালোকৰ মেইনটেইন হৈ আছে নাই, লগতে ছাপৰ্ট কৰিব লাগিব কমপ্লায়েন্স ডকুমেণ্টেশ্যনখিনি। চ' ষ্ট্ৰং আপোনালোকৰ স্কিল হ'ব লাগিব, যেনেকুৱা কোঅৰ্ডিনেশ্যন, কাষ্টমাৰ ছাৰ্ভিচ অৰিয়েণ্টেশ্যন, প্ৰব্লেম ছলভিং এবিলিটি। মেইল আইডি তলত দিয়া হৈছে, 16 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব। নে ভেকেঞ্চি ৰামানুজন পাব্লিক স্কুলৰ ভেকেঞ্চি, বাইহাটা চাৰিআলি, TGD ছায়েন্স আৰু মেথামেটিক্সৰ ভেকেঞ্চি আৰু TGD ছ'চিয়েল ছায়েন্স আৰু আৰ্টছ আৰু ক্ৰাফ্ট টিচাৰৰ ভেকেঞ্চি। চ' কেপেবল হ'ব লাগিব হিন্দীত অলপমান পঢ়াবলৈ লোৱাৰ ক্লাছত। বাইহাটা চাৰিআলি, ৰিকুৱাৰমেণ্ট ষ্ট্ৰং কমাণ্ড অভাৰ ইংলিছ, ফ্ৰী ট্ৰেন্সপৰ্টেশ্যন ফ্ৰম জালুকবাৰী, চেলাৰী নেগচিয়েবল ফৰ ডিজাৰ্ভিং কেণ্ডিডেট। ফোন নম্বৰ, ইমেইল আইডি গোটেইখিনি দি আছে। 15 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি মে ফেয়াৰ স্প্ৰিং ভেলী ৰিচৰ্ট গুৱাহাটীৰ ভেকেঞ্চি, এছিষ্টেণ্ট মেনেজাৰ হাউচকিপিং, ৰিজাৰ্ভেশ্যন এছ'চিয়েট আৰু স্পা আৰু চেলুন এছ'চিয়েট। লোকেশ্যন গুৱাহাটী। আপোনালোকৰ আল্ট্ৰা লাক্সাৰী হোটেল হয় এখন, 260 কি আছে। চ' আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক। মেইল আইডি তলত দিয়া হৈছে 15 আগষ্টৰ ভিতৰত। আৰু যাকে শ্বৰ্ট লিষ্টেড পিছলৈ কৰা হয় ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, এইকেইটা জবৰ কাৰণে আপোনালোকৰ হোটেল মেনেজমেণ্ট কম্পালচৰি কৰা হ'ব লাগিব। যোনে হোটেল মেনেজমেণ্ট কৰা হৈ আছে এপ্লাই কৰিব পাৰিব। নে ভেকেঞ্চি আকাশা ফাইনেন্স লিমিটেডৰ ভেকেঞ্চি, ফিল্ড এক্সিকিউটিভ টিম লিডাৰৰ ভেকেঞ্চি কালেকশ্যনৰ কাৰণে। গোলাঘাট, লখিমপুৰ, শিৱসাগৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, কামৰূপ আৰু কোকৰাঝাৰৰ ভেকেঞ্চি। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, কমাৰ্চ বা ফাইনেন্স প্ৰেফাৰ্ড হ'ব আৰু এক্সপিৰিয়েঞ্চ 2 to 4 years ইন কালেকশ্যন, মিনিমাম 1 year এজ এ টিম লিডাৰ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। NBFC বেংকিং ফাইনেন্সিয়েল ছাৰ্ভিচ বেকগ্ৰাউণ্ড হ'লেও প্ৰেফাৰেঞ্চটো দিয়া হ'ব। প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি বিল' আপোনালোকৰ 35 years হৈ আছে। মেণ্ডেটৰী 2 wheeler আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব। লগতে আপোনালোকৰ ৰেছপনচিবল যেনেকুৱা লিড কৰিব লাগিব কালেকশ্যন টিম, এচিভ কৰিব লাগিব ৰিকভাৰী টাৰ্গেট, এল'কেট কেছেছ, মনিটৰ ফিল্ড ভিজিট আৰু ফ'ল' আপ কেছেছ। এনচিয়'ৰ কৰিব লাগিব যাতে টাইমলি কালেকশ্যনখিনি হৈ আছে নে, ডিপ'জিট ৰিকনচিলিয়েশ্যন। চ' পঢ়ি ল'ব পাৰে। চেলাৰী ইন হেণ্ড 18,000 to 26,000 প্লাছ PF ESI এট্ৰেক্টিভ চেলাৰী পাব। মেইল আইডি তলত দিয়া হৈ আছে, ছাবজেক্ট লাইনত লিখি দিব ফেল্ড, লোকেশ্যন এপ্লাইড, এক্সপেক্টেড চেলাৰী 17 আগষ্টৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি ৰয়েল টেকৰ পৰা ভেকেঞ্চি, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, গুৱাহাটী, কামৰূপ মেট্ৰ', বঙাইগাঁও, শিলচৰ, নগাঁও, যোৰহাট আৰু ডিব্ৰুগড়ৰ ভেকেঞ্চি। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এনি ষ্ট্ৰীম, এক্সপিৰিয়েঞ্চ 1 to 2 years ইন চেলছ, হাৰ্ডৱেৰ, লক ইণ্ডাষ্ট্ৰিয়েল প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' আজি বহুত ভাল ভাল লোকেশ্যনৰ ভেকেঞ্চি মই দি আছোঁ। লোকেশ্যনকেইটা আপুনি চাব পাৰে, ভালেমান ডিষ্ট্ৰিক্টৰ, যিহেতু মই আগৰ ভিডিঅ'ত সুধিছিলোঁ যে কোনটো ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে, আৰু এইটোৰ একৰ্ডিংলি মই কোম্পানীবোৰক ৰিকুৱেষ্ট কৰিছিলোঁ যে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আনিবলৈ। চ' সেনেদৰে অনা হৈছে ভিডিঅ'ত। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখনো আজি কমেণ্ট কৰক
সেনেদৰে মই আনিবলৈ চেষ্টা কৰিম। আৰু এইটো চাকৰিৰ কাৰণে মেণ্ডেটৰী আপোনালোকৰ 2 হুইলাৰ ভেলি ড্ৰাইভিং লাইচেঞ্চ, লগতে স্কিল যেনেকুৱা গুড কমিউনিকেশ্যন, ইণ্টাৰপাৰ্চনেল স্কিল পঢ়ি ল'ব পাৰে। মেইল আইডি তলত দিয়া হৈ আছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, 15 আগষ্টৰ ভিতৰত এপ্লাই কৰক। ভেকেঞ্চি ৰিপৰ্টেড এখন প্ৰি প্ৰাইমেৰী স্কুলৰ ভেকেঞ্চি জাপৰি গগৰ পৰা। এক্সপিৰিয়েঞ্চ প্ৰি প্ৰাইমেৰী টিচাৰৰ ভেকেঞ্চি। আৰু আয়াৰ কাৰণে জেনেৰেলি 10 পাছ বা 12 পাছ হ'লে হৈ যায়, কোৱালিফিকেশ্যন বেছি কোৱালিফিকেশ্যন নালাগে। জাপৰি গুগৰ পৰা আহিছে, ফোন নম্বৰ ইমেইল আইডি গোটেইখিনি দি আছে। 14 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক এটা কম্পালচৰি চবেই কৰক। আগলৈ কোনটো লোকেশ্যন, আপোনাৰ যদি লোকেশ্যনটো এতিয়া নাই ভিডিঅ'ত মোক কমেণ্ট কৰক, বা যোনকেইটা লোকেশ্যন আছে এইকেইটা লোকেশ্যনৰ ভিতৰত আৰু যদি চাকৰি বিচাৰিছে আগলৈ তেতিয়া মোক কমেণ্ট কৰক, মই আনিবলৈ চেষ্টা কৰিম। মই কমেণ্টবোৰ সদায় পঢ়ি থাকোঁ, সেনেদৰে মই আনিবলৈ চেষ্টা কৰিম। আমাৰ হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম পৰা ইনষ্টাগ্ৰাম পেজ আছে, জইন কৰিব নাপাৰিব। আজিলৈ মানে কাইলৈ বা পৰহিলৈ আৰু মই এটা ভিডিঅ' দি দিম, ভাল ভিডিঅ'। চ' আপোনাক জইন কৰিব। আজিলৈ মানে আপোনালোকৰ পৰহিলৈ আৰু লগ পাবলৈ চেষ্টা কৰিম।